এই মুহূৰ্তত মই নিজৰ দৰ্শকসকলক এটা দুখ লগা খবৰ জনাইছোঁ যে বোকাখাতৰ এক্সপ্ল'টিক ইণ্ডিয়াত অঘটন টেংকিৰ কামত কৰ্মৰত অৱস্থাতে ভয়ংকৰ বিস্ফোৰণ প্ৰতিষ্ঠানটোত ললিত গন্ধিয়া নামৰ কৰ্মচাৰীজনৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু মৃত্যু হোৱা কৰ্মচাৰীজনৰ ঘৰ বোকাখাতৰ লখৌজনত বুলি জানিব পৰা গৈছে। আমি জনাইছোঁ এই মুহূৰ্তত মই নিজৰ দৰ্শকসকলক এটা বিগ ব্ৰেকিং নিউজ যে বোকাখাতৰ এক্সপ্ল'টিক ইণ্ডিয়াত অঘটন টেংকিৰ কামত কৰ্মৰত অৱস্থাতে ভয়ংকৰ বিস্ফোৰণ হয় আৰু ললিত গন্ধিয়া নামৰ কৰ্মচাৰীজনৰ ঘটনাস্থলীতে মৃত্যু হয়। এন.কে. হাজৰিকা নামৰ ব্যক্তিজনৰ মালিকানাধীন কাৰখানাটো উক্ত কাৰখানাটো ভাস্কৰ শইকীয়া নামৰ এজন ব্যৱসায়ী ভাড়ালৈ চলাই আছিল। টেংকাৰ মেৰামতি তথা তেলৰ টেংকাৰৰ টেংকি নিৰ্মাণ কৰিছিল প্ৰতিষ্ঠানটোৱে। তেনে অৱস্থাতে বোকাখাতৰ এক্সপ্ল'টিক ইণ্ডিয়াত অঘটন হৈছে। টেংকিৰ কামত কৰ্মৰত অৱস্থাতে ভয়ংকৰ বিস্ফোৰণৰ প্ৰতিষ্ঠানটোত ললিত গন্ধিয়া নামৰ এজন কৰ্মচাৰীৰ ঘটনাস্থলীতে মৃত্যু হৈছে। আমি জনাইছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ যে বোকাখাতৰ এক্সপ্ল'টিক ইণ্ডিয়াত অঘটন টেংকিৰ কামত কৰ্মৰত অৱস্থাতে ভয়ংকৰ বিস্ফোৰণৰ প্ৰতিষ্ঠানটোত ললিত গন্ধিয়া নামৰ কৰ্মচাৰীজনৰ ঘটনাস্থলীতে মৃত্যু হয়। আমি দিয়া কামোৰ হয় তাৰপিছত এটা শব্দ আহিলে আমিতো তলত আছিলোঁ দূৰত ডাঙৰ শব্দ ডাঙৰ শব্দ হ'লে মই পলালোঁ ভয়তে। তাৰপিছত চাইছোঁ যে টিং চিং একেবাৰে হেৰুৱাইছে। কোনে কাম কৰি আছিলে? তাত আমি পাতলা বুলি কওঁ। কি হ'ল তাৰ এতিয়া? তাৰ এটাই দেখিছে মৰিছে মালিকটো এইটো ইয়াক মই হেল্পাৰ মই নতুনকৈ আহিছোঁ মই কি কাম কৰি আছিলে? ৱেল্ডিঙৰ কাম কৰি আছিলে? ৱেল্ডিং এইটো গম নাপাওঁ ভিতৰত সোমাইছে নাপায় আমি দূৰত আছিলোঁ। ৱেল্ডিঙৰ কাম কৰি আছিলে? মেনহলটো ডাইৰেক্ট উভতি গৈছে। মেইন হলটো মেনহল উভতি গৈছে, মেনহলৰ লগে লগে ডাইৰেক্ট পৰি গৈছে। মেইন হলটো ওপৰলৈ উঠি গ'ল, উঠি গৈ পেলাই টিং চিংবিলাক উফৰাই দিলে নহয় জানো? মেনহলৰ লগতে উঠি গ'ল যেতিয়া আচ্ছা। এইফালে চিটনি খাই পৰি গ'ল। হয়। মেনহল উঠি এইফালে মানুহজন কি কৰি আছিলে বাৰু? ৱেল্ডিং মাৰিব লৈছে। ৱেল্ডিং কৰি আছিলে নহয় জানো? কৰা নাই, টেষ্ট কৰিছিলে মানে ওপৰত হেৰিটো এনেকৈ হ'ল মানে সিহঁতি দিনৰ দিনটো ৱেল্ডিং মাৰি আছে। তাৰপৰা ওপৰত টি আছিলে টিন আছিলে, আমিও তলত কাম কৰি আছিলোঁ। সিহঁতি দুটা আছিলে, আমি সিমানকৈ গম নাপাওঁ। কিমান সময়ত হ'ল ঘটনাটো? এতিয়া আধা ঘণ্টা আধা ঘণ্টা হৈছে।